আজিৰ দিনত সাংবাদিকসকল পুনৰবাৰ জাগি উঠিছে। সাংবাদিকসকলৰ খং উঠিছে। চাওক, প্ৰথম কথা হ'ল আজিৰ দিনটোত সকলোৱে আশা কৰিছিলে যে জ্যেষ্ঠ সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰে মুকলি আকাশৰ তললৈ আহিব। কালিৰ দিনটোত এটা গোচৰত তেখেতক আদালতে জামিন মঞ্জুৰ কৰিলে। কিন্তু আপুনি কোৱাৰ দৰে আচৰিত কথা এইটোৱে যে পাণবজাৰ আৰক্ষী থানাই এটা গোচৰ লুকুৱাই ৰাখিছিলে। আৰু সেই গোচৰটোত পুনৰবাৰ আজি দেখিবলৈ পোৱা গ'ল যে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যেতিয়া মুকলি আকাশৰ ওলাই আহিছিলে দিলবাৰ হুছেইন মজুমদাৰ সাংবাদিকগৰাকী, সেই তেতিয়া পুনৰ পাণবজাৰ আৰক্ষী এটা দল গৈ পেলাই তেখেতক গ্ৰেপ্তাৰ কৰে। আৰু তাৰ পিছতে আমি পৰিৱেশটো প্ৰতিনিধি মই দৰ্শকলৈ এবাৰ দেখাব যত্ন কৰিম। এখন হৈছে পাণবজাৰ আৰক্ষী থানা আৰু তাৰ সন্মুখভাগতে এনেদৰে বৰ্তমান সময়ত গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকল বিশেষকৈ এনেদৰে আজি দিনটো ওলাই অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ বৰ্তমান সময়তো সকলোৱে এনেকৈ তেখেতসকলে এনেকৈ দেখিবলৈ পোৱা গৈছে, মাস্ক পৰিধান কৰিছে আৰু মৌন প্ৰতিবাদ কৰিছে। আৰু সকলোৱে আমি দেখিবলৈ যত্ন কৰিছোঁ যিটো অন্যায়ৰ বিৰুদ্ধে কথাত মাত মাতিছে বুলি ক'লেও ভুল কোৱা নহ'ব। আমি ইতিমধ্যে দেখিলোঁৱে আৰু আটাইতকৈ ডাঙৰ কথা মই ইতিমধ্যে উল্লেখ কৰিলোৱে, আজি দিনটো সকলোৱে আশা কৰিছিলে যে দিলবাৰ হুছেইন মজুমদাৰ তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব, কিন্তু সেইটো হৈ নুঠিলে। কাৰণ ইতিমধ্যে পুনৰবাৰ আন এটা গোচৰত ইতিমধ্যে দিলবাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে। আৰু তাৰ পিছতে আমি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া পাণবজাৰ আৰক্ষী থানা। পাণবজাৰ আৰক্ষী থানাৰ ঠিক সন্মুখভাগতে এনেদৰে বৰ্তমান সময়ত জ্যেষ্ঠ কনিষ্ঠ সকলো সাংবাদিক এনেকৈ ওলাই আহিছে আৰু সকলোৱে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু আচৰিত কথা আমি ইতিমধ্যে উল্লেখ কৰিব লাগিব, আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ে তেখেতে বক্তব্য দাঙি ধৰিছিলে। তেখেতে ক'ব বিচাৰিছে যে পৰ্টেলৰ সাংবাদিক নহয়। কিন্তু আমি এটা কথা ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে দিলবাৰ হুছেইন মজুমদাৰ তেখেতে ইয়াৰ পূৰ্বেও কেইবাটাও সংবাদ মাধ্যমৰ সৈতে তেখেতে কাম কৰিছে, বিশেষকৈ ছেটেলাইট চেনেলত তেখেতে কাম কৰিছিলে। আৰু তাৰপিছত বৰ্তমান সময়ত তেওঁ ডি ক্ৰছ কাৰেণ্ট নামৰ এটা পৰ্টেলখনত তেওঁ বৰ্তমান সময়ত সাংবাদিকতা কৰি আছিলে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিগৰাকী কথা কৈছে যে এক কথাত ক'বলৈ গ'লে যেন ইয়াৰ পূৰ্বে যদি আপোনালোকে ছেটেলাইট চেনেল বা বাতৰি কাকতত কাম কৰি থাকে, বৰ্তমান যদি কোনোবা ডিজিটেল মাধ্যমত কাম কৰে, সেই তেতিয়া যে মুখ্যমন্ত্ৰীৰ মতে যেন সাংবাদিক নহয়। আমি দেখুৱাইছোঁ সেই তাৰ বিৰোধিতাৰে এয়া পুনৰবাৰ সাংবাদিকসকল জাগি উঠিছে। ক'ৰবাত যেন সাংবাদিকসকল ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে জ্যেষ্ঠ কনিষ্ঠ সকলো সাংবাদিক এনেদৰে ওলাই হৈছে আৰু সকলোৰে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মই দেখিবলৈ পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিনিধি আমাৰ দৰ্শকসকলক। এনেদৰে এই মুহূৰ্তটো পাণবজাৰ আৰক্ষী থানাৰ সন্মুখভাগত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। তাৰ উপৰি আন এটা কথা মই ক'ব বিচাৰিম, বৰ্তমান যিহেতুকে দিলবাৰ হুছেইন মজুমদাৰক এই পাণবজাৰ আৰক্ষী থানাৰ ভিতৰ ভাগতে ৰখা হৈছে আৰু বৰ্তমান সময়ত এডভোকেটগৰাকীও তেখেতৰ যিগৰাকী এডভোকেট, সেই এডভোকেটগৰাকীও কথা পাতি আছে। আমি সেই কথাও গম পাইছোঁ। পৰিয়াল লোকেও কিছু সময় পূৰ্বে তেখেতৰ লগত কথা পাতিছে বুলি জানিব পৰা গৈছে। আৰু আমি দেখুৱাইছোঁ এনেদৰে বৰ্তমান সময়ত প্ৰতিগৰাকী বিশেষকৈ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকল ওলাই আহিছে আৰু সকলোৰে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মই অলপ আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এক কথাত ক'বলৈ গ'লে আজি দেখিছোঁ মুখ্যমন্ত্ৰী যিখিনি কথা কৈছে অতি দুখজনক বুলি ক'লেও ভুল কোৱা নহ'ব। আমি দেখিলোঁ আজিৰ দিনটো সকলোৱে আশা কৰিছে দিলবাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া তেখেত ওলাই আহিব, মুকলি আকাশৰ তললৈ এটা গোচৰত জামিন মঞ্জুৰ কৰিলে, তাৰপিছত পুনৰবাৰ এটা গোচৰত তেওঁক জাপি দিলে। কি ক'ব গোটেই বিষয়টো? আচলতে ষড়যন্ত্ৰ যে চলিছে সেয়া প্ৰমাণ হৈছে। কাৰণ এটা গোচৰত জামিন পোৱাৰ পাছত পুনৰ এবাৰ এটা গোচৰ আচলতে প্ৰস্তুত কৰি ৰখা হৈছিলে যে দিলবাৰ হুছেইন মজুমদাৰৰ কণ্ঠ যাতে ওলাই আহিব নোৱাৰে, সেই কথা চৰকাৰে বিচাৰিছে আৰু ষড়যন্ত্ৰমূলকভাৱে দিলবাৰ হুছেইন মজুমদাৰৰ এই সমগ্ৰ প্ৰক্ৰিয়া চলিছে, যাৰ বাবে এইটো দ্বিতীয়টো গোচৰ জাপি দিয়া হৈছে। কাইলৈ যদি দ্বিতীয়টো গোচৰত তেওঁ জামিন পায়, হয়তো আন এটা গোচৰ তেওঁৰ ওপৰত আকৌ জাপি দিব পাৰে।